মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইম্পৰ্টেণ্ট কুৱেশ্যন এটা হ'ল 31ৰ 2 নম্বৰটো অৱতল লেন্স এখনে সৃষ্টি কৰা প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ অংকন কৰা। এনচাৰটো চাবা 31ৰ 2 নম্বৰটোৰ এনচাৰটো চাবা, ইয়াৰ পৰা তোমালোকে কৰি ল'বা। আৰু 31ৰ 1 নম্বৰটো চাবা, লেন্স এখনে পোহৰৰ সমান্তৰাল ৰশ্মিক যি মাত্ৰাত অভিসাৰী বা অপসাৰী কৰিব পাৰে তাকে লেন্সৰ ক্ষমতা বোলে। নেক্সট কুৱেশ্যন এটা চাবা 31ৰ বি নম্বৰটো চাবা, 15 সেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ পৰা 30 সেণ্টিমিটাৰ দূৰত্বত এটা লক্ষ্য বস্তু ৰখা হৈছে, প্ৰতিবিম্বৰ অৱস্থান বিবৰ্ধন নিৰ্ণয় কৰা। বি নম্বৰৰ এনচাৰটো তোমালোকে চাই ল'বা, ইয়াৰ পৰা তোমালোকে কৰি ল'বা বিবৰ্ধন। নেক্সট কুৱেশ্যন চাবা 41ৰ এ নম্বৰটো কি দিছে, এখন অৱতল দাপোনৰ সন্মুখত মেৰু আৰু ফকাছৰ মাজত উৎপন্ন হোৱা প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰৰ সহায়ত গঠন দেখুওৱা। 100% চাবা এইটো। 21 নম্বৰ কুৱেশ্যনটো চাবাই তোমালোকে, উত্তল লেন্সত গঠন হোৱা অসৎ বিবৰ্ধিত প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ অংকন কৰা। এখন অৱতল লেন্সৰ ক্ষমতা 2D হ'লে ইয়াৰ ফকাছ দৈৰ্ঘ্য কিমান হ'ব নিৰ্ণয় কৰা। 21ৰ এনচাৰটো তোমালোকে কৰি ল'বা, ইয়াৰ পৰা চাই লোৱা। লেন্সৰ ক্ষমতা P F = 1/P 1/-2 এতিয়ালৈকে তোমালোকে কৰি ল'বা। ইয়াৰ পৰা 34 নম্বৰ কুৱেশ্যনটো তোমালোকে 100% কৰি চাই যাবা। 1ABC লগতে এডাল দণ্ডচুম্বকৰ চুম্বকীয় বলৰেখাৰ চিত্ৰ আঁকা, সিহঁতৰ দুটা ধৰ্ম উল্লেখ কৰা। চাই লোৱা প্ৰশ্নটো। কুৱেশ্যন নম্বৰ C2 কৰি চাবা, লক্ষ্যবস্তুৰ অৱতল দাপোনৰ ফকাছ আৰু মেৰু মাজত ৰাখিলে প্ৰতিবিম্বৰ গঠন ৰশ্মি চিত্ৰ আঁকা। কৰিবা, চাই যাবা এইটো। নেক্সট কুৱেশ্যন এটা হ'ল, এটা চিত্ৰৰ সহায়ত নেফ্ৰনৰ গঠন আৰু কাৰ্যকাৰিতাৰ বিষয়ে বৰ্ণনা কৰা। 21 নম্বৰ কুৱেশ্যনটো চাবা, অৱতল দাপোনত গঠিত হঠ আৰু বিবৰ্ধিত প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ আঁকি দেখুওৱা। নেক্সট তোমালোকে 22 নম্বৰটো চাবা, বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য বুলিলে কি